हेलो माय डियर फ्रेंड्स আপোনালোকক নুৰুল আলম নাজু ইউটিউব চেনেলৰ এটি নতুন ভিডিঅ' লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ বিষয়বস্তু আসাম জিকে এমসিকিউ, আসাম পুলিচ এক্সাম এবিইউবি, ডিএমই, নন টেকনিক্যাল এই ধৰণৰ পৰীক্ষাৰ বাবে অতি দৰকাৰী কেইটামান প্ৰশ্ন আজিৰ ভিডিঅ'ত সাঙুৰি লোৱা হৈছে। প্ৰতিটো প্ৰশ্ন অতি গুৰুত্বপূৰ্ণ, সম্পূৰ্ণকৈ ভিডিঅ'টি চাব বুলি অনুৰোধ জনালোঁ। আহকচোন বাৰু আজিৰ বিষয়বস্তু বিতংকৈ জানি লওঁ। আজিৰ প্ৰথম প্ৰশ্ন দি আছে, on whose birthday is Abhiruchi Sports Day celebrated in Assam? কোনজন ব্যক্তিৰ জন্মদিনত অসমত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়? ইয়াত আমাক বিকল্প দিছে ৰাধা গোবিন্দ বৰুৱা, মনালিসা বৰুৱা মেহতা, গোপীনাথ বৰদলৈ আৰু ভোগেশ্বৰ বৰুৱা। এই বিকল্পসমূহৰ ভোগেশ্বৰ বৰুৱা বিকল্প যিটো লাষ্ট বিকল্প দিয়া আছে এয়া শুদ্ধ উত্তৰ হয়। তেখেতৰ জন্মদিনটো অসমত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়। এই বিষয়ে আৰু কিছু কথা অতিৰিক্তভাৱে জানি লওঁ। অসমত প্ৰতি বছৰে ৩ ছেপ্টেম্বৰ দিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় আৰু তেখেত হৈছে প্ৰথমগৰাকী অসমীয়া ব্যক্তি অৰ্জুন বঁটা লাভ কৰা। তেখেতক 1964 চনত অৰ্জুন বঁটা প্ৰদান কৰা হৈছিল। তেখেতৰ জন্ম হৈছিল ৩ ছেপ্টেম্বৰ 1940 চনত অসমৰ শিৱসাগৰ জিলাত। তেখেতৰ পিতৃৰ নাম আছিল ভদ্ৰেশ্বৰ বৰুৱা আৰু মাকৰ নাম আছিল আইকন বৰুৱা। 1964 চনত অনুষ্ঠিত বেংকক এছিয়ান গেমছত তেখেতে সোণৰ পদক লাভ কৰিছিল আৰু 1970 চনৰ বেংকক এছিয়ান গেমছত তেখেতে ৰূপৰ পদক লাভ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, বিটুইন হুইচ টু টাউনছ ইজ দ্য নৰনাৰায়ণ সেতু চিটুৱেটেড? কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত? বিকল্প দি আছে নগাঁও, যোৰহাট, যোগীঘোপা, পঞ্চৰত্ন, তেজপুৰ, কলিয়াবৰ, ধেমাজি, ডিব্ৰুগড়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে যোগীঘোপা আৰু পঞ্চৰত্ন। এই দুখন চহৰৰ মাজত বা এই দুখন ঠাইৰ মাজত এই নৰনাৰায়ণ সেতু অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, টি ইজ ডিক্লেয়াৰ্ড এজ এ ষ্টেট ড্ৰিংক অফ আছাম অন? চাহক কেতিয়া অসমৰ ৰাজ্যিক পানীয় হিচাপে ঘোষণা কৰা হয়? ইয়াত দিয়া বিকল্পসমূহৰ শুদ্ধ বিকল্প হ'ব নৱেম্বৰ 23, 2011। 2011 চনৰ 23 নৱেম্বৰ তাৰিখে চাহক অসমৰ ৰাজ্যিক পানীয় হিচাপে ঘোষণা কৰা হৈছিল আৰু তেতিয়া অসমৰ মুখ্যমন্ত্ৰী আছিল তৰুণ গগৈ। আৰু যোৰহাটত অনুষ্ঠিত হৈ থকা ৱৰ্ল্ড টি ছায়েন্স কংগ্ৰেছত তেখেতে এই ঘোষণা কৰিছিল। হাউ মেনি এলিফেণ্ট ৰিজাৰ্ভছ আৰ দেয়াৰ ইন আছাম? অসমত মুঠ কিমানটা হাতী সংৰক্ষিত বনাঞ্চল আছে? ইয়াত দিয়া বিকল্পসমূহৰ শুদ্ধ বিকল্প 5টা। এই 5টা কি কি আছে এবাৰ জানি লওঁ। শোণিতপুৰ এলিফেণ্ট ৰিজাৰ্ভ, দিহিং পাটকা এলিফেণ্ট ৰিজাৰ্ভ, কাজিৰঙা কাৰ্বি আংলং এলিফেণ্ট ৰিজাৰ্ভ, ধনশ্ৰী লাংডিং এলিফেণ্ট ৰিজাৰ্ভ আৰু চিৰাং ৰিপু এলিফেণ্ট ৰিজাৰ্ভ। এই 5টা হৈছে অসমৰ হাতী সংৰক্ষিত বনাঞ্চল। হোৱাট ইজ দ্য নেম অফ ফাৰ্ষ্ট অইল ৰিফাইনেৰী ইন আছাম? অসমৰ প্ৰথমটো তেল শোধনাগাৰ নাম কি? ইয়াত বিকল্প দি আছে নুমলীগড় তেল শোধনাগাৰ, বঙাইগাঁও তেল শোধনাগাৰ, নুনমাটি তেল শোধনাগাৰ, ডিগবৈ তেল শোধনাগাৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডিগবৈ তেল শোধনাগাৰ। আমি নিশ্চয় জানো যে ভাৰতৰ প্ৰথমটো তেল শোধনাগাৰ হৈছে ডিগবৈ তেল শোধনাগাৰ। 1901 চনৰ পৰা ই কাৰ্যক্ষম হৈ আছে। এতিয়া এই বিষয়ে আৰু কিছু কথা অতিৰিক্তভাৱে জানি লওঁ। চাওক, ডিগবৈ অইল ৰিফাইনেৰী ই তিনিচুকীয়াত অৱস্থিত। 1901 চনৰ পৰা ই কাৰ্যক্ষম হৈ আছে। নুমলীগড় অইল ৰিফাইনেৰী গোলাঘাটত 1993 চনৰ পৰা হৈ আছে। নুনমাটি অইল ৰিফাইনেৰী কামৰূপ মেট্ৰত অৱস্থিত, 1962 চনৰ পৰা কাৰ্যক্ষম হৈ আছে। আৰু বঙাইগাঁও অইল ৰিফাইনেৰী বঙাইগাঁৱত অৱস্থিত, 1974 চনৰ পৰা ই কাৰ্যক্ষম হৈ আছে। ইয়াৰে নুমলীগড় অইল ৰিফাইনেৰী এইটো 1993 চনৰ 22 এপ্ৰিলৰ পৰা ইয়াক ইনকৰ্পৰেট কৰা হৈছে আৰু ইয়াক দেশৰ বাবে উৎসৰ্গ কৰিছিল অটল বিহাৰী বাজপেয়ীয়ে 1999 চনৰ 9 জুলাই তাৰিখে। The commercial production commenced from 1st of October 2000. 2000 চনৰ 1 অক্টোবৰৰ পৰা ই বাণিজ্যিকভাৱে ইয়াৰ উৎপাদন কাৰ্য আৰম্ভ কৰে। ইয়াৰে নুমলীগড় যিটো অইল ৰিফাইনেৰী আছে ইয়াক কি বুলি কোৱা হয়? আছাম একৰ্ড অইল ৰিফাইনেৰী বুলি কোৱা হয়, কাৰণ ই অসম চুক্তিৰ আধাৰতহে ইয়াক স্থাপন কৰা হৈছিল। গতিকে আপোনাক কেতিয়া প্ৰশ্ন দিব পাৰে, হুইচ অফ দ্য ফলোয়িং অইল ৰিফাইনেৰী অফ আছাম ইজ ন'ন এজ আছাম একৰ্ড অইল ৰিফাইনেৰী? তেতিয়া উত্তৰটি হ'ব নুমলীগড় অইল ৰিফাইনেৰী। পৰৱৰ্তী প্ৰশ্ন, হুইচ অফ দ্য ফলোয়িং গট ৰিকগনিশ্যন এজ এ নেশ্যনেল পাৰ্ক ইন 1974?
নিম্নলিখিত কোনটোৱে 1974 চনত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰিছিল ইয়াত দিয়া আছে মানাহ ৰাষ্ট্ৰীয় উদ্যান ওৰাং ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ইয়াৰ শুদ্ধ উত্তৰ হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আমি নিশ্চয় জানো যে অসমৰ প্ৰথমটি ৰাষ্ট্ৰীয় উদ্যান হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু এই কাজিৰঙা 1974 চনত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰিছিল আৰু 1985 চনত ইউনেস্কোই কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানক ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰিছিল আমি নিশ্চয় সকলো জানো 2024 চনত অসমৰ আৰু এটি ক্ষেত্ৰ ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে চিহ্নিত হৈছে হেয়া হৈছে চৰাইদেউৰ মৈদামসমূহ গতিকে বৰ্তমান অসমত তিনিটা বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে লগতে আন এটা কথা আমি জানি ৰাখিলে ভাল যে কেতিয়াবা প্ৰশ্ন সোধে যে হাউ মেনি নেশ্যনেল পাৰ্কছ আৰ দেয়াৰ ইন আছাম এট প্ৰেজেণ্ট টাইম তো বৰ্তমান সময়ত অসমত 7টা ৰাষ্ট্ৰীয় উদ্যান আছে তাৰে প্ৰথমটো আছিল কাজিৰঙা নেশ্যনেল পাৰ্ক পৰৱৰ্তী প্ৰশ্ন Name the first Assamese to win the Gyanpith Award. Gyanpith বঁটা বিজয়ী প্ৰথম অসমীয়াৰ নাম কি বিকল্প দিছে বেনুধৰ শৰ্মা ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য হোমেন বৰগোহাঁই শুদ্ধ উত্তৰ হ'ব ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তেখেতৰ গ্ৰন্থ মৃত্যুঞ্জয় এই গ্ৰন্থৰ বাবে 1979 চনত তেখেতে জ্ঞানপীঠ বঁটা লাভ কৰিছিল আমি নিশ্চয় সকলোৱে জ্ঞাত যে জ্ঞানপীঠ হৈছে সাহিত্যৰ ক্ষেত্ৰত ভাৰতৰ সৰ্বোচ্চ বঁটা পৰৱৰ্তী প্ৰশ্ন নেম দ্য লাৰ্জেষ্ট টি গাৰ্ডেন অফ আছাম অসমৰ বৃহত্তম চাহ বাগিচাৰ নাম কি ইয়াতে বিকল্পসমূহৰ শুদ্ধ উত্তৰ হৈছে মোনাবাৰী চাহ বাগিচা অপশ্যন সি আমাৰ কাৰণে শুদ্ধ উত্তৰ ই হৈছে অসমৰ বৃহত্তম চাহ বাগিচা আৰু ই বিশ্বনাথ জিলাৰ অন্তৰ্গত হয় ই এছিয়াৰ বৃহত্তম চাহ বাগিচা হয় The tea estate is owned by McLeod Russell India Limited, a part of Williamson Maggot Group. Who among the following invited the Burmese to Assam? নিম্নলিখিত কোনে মানসকলক অসমলৈ আমন্ত্ৰণ জনাইছিল বিকল্প যে লাচিত বৰফুকন নুমলী বৰফুকন পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু বদন চন্দ্ৰ বৰফুকন আমি নিশ্চয় সকলো জ্ঞাত যে ইয়াৰ শুদ্ধ হৈছে বদন চন্দ্ৰ বৰফুকন বদনে মান আনিলে আমি সদায় এটা প্ৰবাদ বাক্য নিচিনা হৈ গৈছে In 1816, Badan Chandra Borphukan came to the court of Burmese king Badaupaya and sought help to defeat the political rival Purnananda Burhagohai. The Burmese monarch agreed and sent an expedition under a general Bhamo with Badan Chandra Borphukan, which entered Assam in January 1817. Question number 10. Assam Hindustan Fertilizers Corporation Limited is situated in Assam Hindustan Har Nigam Karkhana কোন ঠাইত অৱস্থিত ঢেকিয়াজুলি জাগিৰোড নামৰূপ আৰু নলবাৰী শুদ্ধ উত্তৰ হ'ব নামৰূপত আছে আৰু ই কেতিয়াৰ পৰা কাৰ্যক্ষম হৈ আছে ইয়াক 1969 চনত স্থাপন কৰা হৈছিল Question number 11 The first postal stamp released in the name of which Assamese author কোনগৰাকী অসমীয়া সাহিত্যিকৰ বাবে পোনপ্ৰথমে ডাক টিকট মুকলি কৰা হৈছিল ইয়াত বিকল্পসমূহৰ শুদ্ধ বিকল্প হৈছে লক্ষ্মীনাথ বেজবৰুৱা সাহিত্যৰ্থী লক্ষ্মীনাথ বেজবৰুৱাৰ নামত পোনপ্ৰথমে ডাক টিকট মুকলি কৰা হৈছিল কেতিয়া কৰা হৈছিল 1968 Question number 12 Name the country that is located on the southern border of Assam অসমৰ দক্ষিণ দিশত কোনখন ৰাষ্ট্ৰ অৱস্থিত বাংলাদেশ চীন ম্যানমাৰ ভুটান আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে বাংলাদেশ অন্য এটা প্ৰশ্ন কেতিয়াবা দিব পাৰে যে অসমৰ সৈতে কিমানখন দেশ আন্তঃৰাষ্ট্ৰীয় সীমা চুই আছে তেতিয়া উত্তৰ হ'ব দুখন অসমৰ সৈতে ভুটান আৰু বাংলাদেশৰ সীমা স্পৰ্শ হৈ আছে ইয়াত চাওক আপুনি যদি ভালকৈ মেপটো মন কৰে মই আপোনাক জুম কৰি দেখুৱাই দিছোঁ এয়া হৈছে দক্ষিণ দিশত বাংলাদেশ আছে আৰু উত্তৰত কি আছে ভুটান আছে পৰৱৰ্তী প্ৰশ্ন চকলং ইজ দ্য ট্ৰেডিশ্যনেল মেৰিজ চিষ্টেম অফ চকলং বিবাহ পদ্ধতি নিম্নলিখিত কোন জনগোষ্ঠীৰ লগত জড়িত গাৰু আহোম ৰাভা আৰু দেউৰীসকল শুদ্ধ উত্তৰ হ'ব চকলং বিবাহ পদ্ধতি আহোমসকলৰ সৈতে জড়িত হয় হাফলং চিটি ইজ অলছ' ন'ন এজ হাফলং চহৰক আন কি নামেৰেও জনা যায় মেনচেষ্টাৰ অফ আছাম পঞ্চতীৰ্থ অফ আছাম চিটি অফ ইটাৰনেল ৰোমান্স স্কটলেণ্ড অফ আছাম ইয়াক হাফলঙক স্কটলেণ্ড অফ আছাম বুলি জনা যায় মেনচেষ্টাৰ অফ আছাম বুলি ক'লে শুৱালকুছিক বুজায় পঞ্চতীৰ্থ অফ আছাম বুলি ক'লে হাজোক বুজায় আৰু চিটি অফ ইটাৰনেল ৰোমান্স চিৰন্তন প্ৰেমৰ চহৰ বুলি ক'লে তেজপুৰ বুজায় আৰু অসমৰ স্কটলেণ্ড বুলি ক'লে হাফলং চহৰক বুজায়
ইয়াত চাওক ইয়াক হোৱাইট এণ্ড হিলক নামেৰেও জনা যায় হাফলং শব্দ ডিমাচা ভাষাত হাফলং শব্দৰ অৰ্থ হৈছে এণ্ড হিল পৰুৱাৰ পাহাৰ এই প্ৰশ্নই আপোনাৰ বাবে হাউ মেনি ৱৰ্ল্ড হেৰিটেজ সাইটছ আৰ দেয়াৰ ইন আছাম অসমত মুঠ কিমানটা বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে বৰ্তমান সময়ত আপোনাৰ শুদ্ধ উত্তৰ দি কমেণ্ট বক্সত জনাব আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন which book of Huyen Tsang mentions about Kamrupa Huyen Tsangৰ কোনখন গ্ৰন্থত পুৰণি কামৰূপৰ বৰ্ণনা পোৱা যায় India Wins Freedom Discovery of India CUK Assam History শুদ্ধ উত্তৰটি হ'ব CUK এই গ্ৰন্থ হিউয়েন চাং চীনা পৰিব্ৰাজক হিউয়েন চাঙে কামৰূপৰ বিষয়ে পুৰণি কামৰূপৰ বিষয়ে উল্লেখ কৰিছিল মোৰ বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু কেনে পালে কমেণ্ট কৰি জনাবচোন আপোনালোকে যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেল চাই আছে আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন ভাল পাইছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোকক জনাইছোঁ অশেষ ধন্যবাদ